অহাকালি এজন অসমীয়া ৰূপকমল কলিতা তেখেত আহিব বুলি আমাক জনাইছে গতিকে মই ভাবো যে এজনকৈ আহিব আমাক জনাইছে যে ৰূপকমল কলিতা বুলি এগৰাকী আছিলে তেওঁ অলপ আগতে CIDত ফোন কৰিছে আৰু তেওঁলোকে আহাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁ কালি আহিব বুলি কৈছে ৰূপকমল কলিতা বাকি সকলে এতিয়ালৈকে আহিম বুলি কোৱা নাই কিন্তু আমি প্ৰেছাৰ ৰাখিছো যে আহিব লাগে বুলি গতিকে মই ভাবো যে আজি নহলে কালিটো আহিব লাগিবই যিমান সোনকালে আহে সিমানে আমি তদন্তটো শেষ কৰিব পাৰো তেওঁলোক আহিব খোজা নাই আৰু এতিয়া বাধা কি আছে কি নাই কোনোবাই কৈছে যে আমাৰ সিংগাপুৰ পুলিচে আমাক আহিব মানা কৰিছে কোনোবাই কৈছে আহিলে আমাৰ চাকৰিটো যাব তেনেকুৱা বিভিন্ন ধৰণৰ কথা তেওঁলোকে কৈ আছে কিন্তু মুখ্যতঃ আজি প্ৰথমবাৰ এজন ব্যক্তিয়ে অহাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে আৰু মই ভাবো যে এজন যদি আহে তেতিয়ালে লাহে লাহে আন সকলো ডেফিনেটলি আহিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত